আৰু আমি আজি যিটো দিছপুৰ প্ৰেছ ক্লাবত আমি আজি প্ৰেছ মিটৰ আয়োজন কৰিলো, আমি অসম চৰকাৰ তথা অসমৰ শিক্ষা বিভাগলৈ আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো। আমি কেইটামান দাবীৰ ওপৰত আমি আজি প্ৰেছ মিটটো দিছো, সেই দাবীকেইটা যাতে অসম চৰকাৰে আমাক অনতি পলমে অহা কেবিনেটত বা বাজেটত যাতে আমাক পূৰ্ণ কৰি দিয়ে, আমি সেই আশাৰে অসম চৰকাৰে আমি কেইটামান দাবী উত্থাপন কৰিছো। আমাৰ প্ৰথম দাবীটো হৈছে যে আমাৰ টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰি মৰ্যাদা প্ৰদান কৰক। টিউটৰসকলক আমাৰ শিক্ষকলৈ উন্নীতকৰণ কৰক আৰু শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। ২ নম্বৰ আমি দাবীটো জনাইছো যে আমাৰ সমকামৰ সমমৰ্যাদা সমবেতন প্ৰদান কৰক। আমাৰ সমকৰ্ম আমি যিহেতু বিদ্যালয়ত আমাৰ শিক্ষকসকলৰ নিচিনাকৈ আমি টিউটৰসকলেও সমান সময়ে সমান দায়িত্বই পালন কৰো, গতিকে আমাৰ বেতনৰ ক্ষেত্ৰত আমাৰ বৈষম্য সৃষ্টি নকৰি সমকামৰ সমবেতন প্ৰদান কৰক। ৩ নম্বৰতে আমি জনাইছো যে আমাৰ অৱসৰকালীন যিটো আমাৰ ধৰি লওক পেঞ্চন, আমাক সেই সময়ত শিক্ষামন্ত্ৰীয়ে ঘোষণাও কৰিছিলে আমাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত যে 10 লাখ টকা গ্ৰেচুইটি হিচাপে আপোনালোকক দিয়া হ'ব। গতিকে আমাৰ অৱসৰ হোৱা আৰু মৃত্যুবৰণ কৰা সকলক 10 লাখ টকাকৈ সেই গ্ৰেচুইটি ধনটো প্ৰদান কৰক। ৪ নম্বৰত হ'ল যোনসকল আগ্ৰহী টিউটৰ আছে, তেখেতসকলে প্ৰশিক্ষণ ল'ব বিচাৰে, DLED ল'ব বিচাৰে, গতিকে তেখেতসকলক DLEDৰ বা সেই প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিয়ক। আৰু ৬ নম্বৰ দাবীটো হৈছে একমোডিটেড টিউটৰৰ ক্ষেত্ৰত যে তেখেতসকলৰ কোনো DLED বা টেট নাই, কিন্তু তেখেতসকলৰ ক্ষেত্ৰত এটা হ্ৰস্বকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি চৰকাৰে তেখেতসকলক শিক্ষকলৈ উন্নীতকৰণ কৰক। গতিকে এই দাবীকেইটাই আমি অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছো। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আমি কাটৰ আহ্বান আৰু অনুৰোধ জনাইছো যে আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি মানৱ সম্পদ সৃষ্টিকাৰী যি আমি শিক্ষক, আজি চৰকাৰে যদিও আমাক স্বীকৃতি দিয়া নাই শিক্ষক হিচাপে, কিন্তু আমি প্ৰকৃতাৰ্থত একোজন শিক্ষক। গতিকে আমাক শিক্ষক হিচাপে আমাৰ নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবৰ কাৰণে চৰকাৰে আমাক সেই সুবিধাকণ প্ৰদান কৰক, যোনটো আমাৰ ন্যায্য প্ৰাপ্য। আমাৰ যোনটো যে আমি বৰ্তমান চৰকাৰৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিত আমি আশ্বস্ত হৈ আছো। বৰ্তমানলৈকে আমাৰ শিক্ষামন্ত্ৰীয়ে এটা প্ৰতিশ্ৰুতি বা এটা আমাক কথা কৈছিল যে আপোনালোকে দুদিন ধৈৰ্য ধৰক, অহা 15 তাৰিখৰ কেবিনেটত আৰু 17 তাৰিখৰ বাজেটত আপোনালোকৰ দৰমহা সমাহাৰত বৃদ্ধি কৰা হ'ব। তেখেতে একেবাৰে কমেও 25,000 টকা দৰমহা কৰা হ'ব বুলি আমাক এটা আশ্বাস প্ৰদান কৰিছে। যিহেতু আমি আগতে 10,800 টকা বা 12,800 টকা তেনেকুৱা দৰমহা পাই আছো, গতিকে এতিয়া তেখেতৰ সেই প্ৰতিশ্ৰুতিটোত আমি সম্পূৰ্ণ বিশ্বাস কৰিছো আৰু সেইটোৱে সঁচা হওক। আমি অশেষ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো যে যদি তেখেতৰ প্ৰতিশ্ৰুতিটো মতে আমাক যদি বৰ্তমান সেই বেতনটোও দিয়ে, অন্ততঃ মানুহখিনিয়ে এমুঠি ভালকে খাব পাৰিব পৰিয়ালৰ লগত। আজি হয়তো এমুঠি আমাৰ এই টিউটৰসকলে ভালকে বিহুৱে সংক্ৰান্তিয়ে মাছ এটা আনি বা মাংস অকমান আনি পৰিয়ালৰ লগত খাব পৰা নাই 10,000 টকা। গতিকে আমি আহ্বান, যদি চৰকাৰে মানি নলয় তেতিয়াহ'লে আমাৰ সন্মিলিত টিউটৰ মঞ্চৰ সেইদিনাখন এখন সভাত এটা সিদ্ধান্ত হৈছে যে আমি চৰকাৰলৈ এইটো আমি শেষ সময়সীমা আমি বাট চাম। চৰকাৰলৈ আমাৰ আস্থা আৰু বিশ্বাস আছে, গতিকে আমি সেই আস্থা আৰু বিশ্বাসৰ ওপৰত আমি অহা 17 তাৰিখ বাজেটলৈকে আমি বাট চাম। যদি আমাৰ 17 তাৰিখ বাজেটতো যদি বা কেবিনেটতো যদি আমাৰ বিষয়ে কোনো সিদ্ধান্ত নহয়, তেতিয়াহ'লে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য। 17 তাৰিখৰ পৰা আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য। আমি বিদ্যালয় ত্যাগ কৰি ৰাজপথত আমি আন্দোলন কাৰ্যসূচীৰ নিচিনা, য'ত শিক্ষকে ল'ব নলগীয়া এটা কাৰ্যসূচী, তেনেকুৱা এটা কাৰ্যসূচী ল'বলৈ অসম চৰকাৰে আমাক যেন বাধ্য কৰোৱাইছে। আমি যেন বাধ্য হ'ব লগা কণ্ডিশ্যন যাতে নহয়, আমি পুনৰবাৰ অনুৰোধ কৰিম যে অসম চৰকাৰে আমাৰ এই সমস্যাকেইটা সমাধান কৰি মানৱ সম্পদ সৃষ্টি কৰিবলৈ আমাক উদগনি যোগাওক।